আজি হৈছে চ'ত মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে পূৰ্ণিমা তিথি আৰু ষষ্ঠা নক্ষত্ৰ থাকিব। আজি যিহেতু বৃহস্পতিবাৰ আৰু পূৰ্ণিমা তিথি পৰিছে, তেনেহ'লে ইয়াৰ সংযোগ এক বিশেষ হ'বলৈ গৈ আছে। আজি আপোনালোকৰ কিছুমান ক্ষেত্ৰত আজি আপোনাৰ গেম চেঞ্জাৰ হ'ব আৰু কিছুমান থাকিব বিশেষ সতৰ্কতা, আৰু এই সময়ছোৱা একেবাৰে খুব কম এনে সংযোগ হোৱা দেখা পোৱা যায়। কিন্তু আজি সূৰ্যৰ চন্দ্ৰৰ অৱস্থানৰ উপৰিও আজি আপোনালোকৰ দিনটোক কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ হ'ব, সেই সমস্ত বিশ্লেষণ আপুনি আপোনাৰ ৰাশিফলৰ যোগেদি লাভ কৰিব। গতিকে আজিৰ ৰাশিফল বিশেষ হ'ব, গতিকে আপোনালোকে ভালদৰে চাব আৰু প্ৰতিকাৰসমূহ আপোনালোকে কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ধনৰ আগমন, আপোনালোকৰ ভাগ্য উদয় আৰু সৌভাগ্যৰো সৃষ্টি হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজি দিনটোৰ ৰাশিফল নিদান। তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বৃহস্পতিৰ কৃপাত আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ আৰু নতুন মাত্ৰা পাবলৈ সক্ষম হ'ব। শিক্ষাখণ্ড, আইন, ধৰ্মীয় অনুষ্ঠান বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো অতিশয় লাভজনক হ'ব। মংগলৰ প্ৰভাৱত আজি আপুনি কিছুমান কামত পিছুৱাই নাযায় আৰু বৃহস্পতিৰ প্ৰভাৱত আৰু প্ৰতিটো খোজ আপুনি অৰ্থপূৰ্ণভাৱে দিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰশংসাও পাব। আৰ্থিক দিশত আজিৰ দিনটো অতিশয় শুভ। বৃহস্পতি গ্ৰহক ধনৰ কাৰক বুলি কোৱা হয়, গতিকে কোনো নতুন বিনিয়োগ বা দীৰ্ঘম্যাদী সঞ্চয়ৰ পৰিকল্পনা কৰিবলৈ উত্তম দিন। মাটি বাৰী বা পৈতৃক সম্পত্তিৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে অতিশয় আশাবাদী বা খৰখেদা হোৱাৰ ফলত কিছুমান খৰচ আপোনাৰ হ'ব পাৰে, গতিকে সাৱধান হ'ব। পাৰিবাৰিক জীৱনত আজি সুখ আৰু শান্তিয়ে বিৰাজ কৰিব। জ্যেষ্ঠজনৰ পৰা আজি আশীৰ্বাদ ল'লে মনত প্ৰশান্তিয়ে পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব। আজি আপুনি জীৱনসংগীৰ সৈতে কোনো আধ্যাত্মিক বা মাংগলিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ ব্যক্তিত্বই ইয়াৰ ফলত আজি আকৰ্ষিত যেন লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি প্ৰচুৰ শক্তি অনুভৱ কৰিব। যদিও বৃহস্পতি আৰু মংগলৰ উগ্ৰ প্ৰভাৱত হজমৰ সমস্যা, ৰক্তচাপৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, কিন্তু তথাপি যদি তেল মছলাযুক্ত আহাৰ পৰিহাৰ কৰে, নিয়মিত ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ে, তেনেহ'লে সতেজ হৈ থাকিবলৈ সক্ষম হ'ব। আজি দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক যিকোনো পৰিস্থিতিত যুঁজিবলৈ সাহস দিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতিয়ে আপোনাক সেই সাহসক সঠিক আৰু গঠনমূলক কামত ব্যৱহাৰ কৰিবলৈ জ্ঞান প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপুনি আজি সকলোতকৈ জ্ঞানী বুলি ভবাৰ যিটো ভাৱ, সেইটো ত্যাগ কৰক। আনৰ পৰামৰ্শকো গুৰুত্ব দিবলৈ চেষ্টা কৰিব। যদি দিনটো শুভ, তথাপিও আপুনি কোনো সৰু কথাত অকাৰণতে জিদ কৰি নিজৰ লোকচান কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি বজৰংবলী স্মৰণ কৰক, লগতে জগতৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ আৰাধনা কৰক। বিষ্ণু সহস্ৰনাম পাঠ কৰিলে বা শুনিলে মানসিক শান্তি আৰু আৰ্থিক সমৃদ্ধি লাভ কৰিব। বৃহস্পতি দেৱক সন্তুষ্ট কৰিবলৈ হ'লে কপালত আপুনি হালধীয়া চন্দন বা হালধি তিলক লগালে দিনটো সুকলমে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ কলাত্মক চিন্তাধাৰাই আপোনাৰ কৰ্মক্ষেত্ৰত গভীৰ জ্ঞান প্ৰদান কৰিব। আজি শিক্ষা, বেংকিং, ফেশ্বন ডিজাইনিং, কলা, ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ আৰু লাভজনক হ'ব। কৰ্মস্থলীত আজি আপোনাৰ সিদ্ধান্তবোৰ অতি পৰিপক্ক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱাও দেখা যাব। আৰ্থিক দিশত আজিৰ দিনটো অতি সুন্দৰ হ'ব। বৃহস্পতি গ্ৰহক ধন আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয়। সেইবাবে আজি উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শুক্ৰ গ্ৰহৰ প্ৰভাৱত বিলাসিতা সামগ্ৰী, অলংকাৰ বা সুন্দৰ সাজ পোছাক ক্ৰয় কৰাৰ ইচ্ছা জাগিব। কিন্তু বৃহস্পতি জ্ঞানে আপোনাক ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিবলৈ সোঁৱৰাই দিব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো উত্তম হৈ আছে। ঘৰুৱা পৰিৱেশত আজি এক আধ্যাত্মিক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত শুক্ৰৰ আৱেগ আৰু বৃহস্পতিৰ পৰিপক্কতাৰ এক সুন্দৰ মিলন দেখা যাব। প্ৰিয়জনৰ লগত আজি আপুনি জীৱনৰ গুৰুত্বপূৰ্ণ মূল্যবোধ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে গভীৰ আলোচনাও কৰিব পাৰিব আৰু পাৰস্পৰিক বিশ্বাস আৰু সন্মান ইয়াৰ ফলত বৃদ্ধিও পোৱা দেখা যাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব। শুক্ৰ আৰু বৃহস্পতি দুয়োটা গ্ৰহই অলপ আৰামপ্ৰিয় হোৱাৰ বাবে ওজন বৃদ্ধি পোৱা আৰু অত্যাধিক মিঠাই খাদ্য খোৱাৰ ফলত ডায়েবেটিছ বা ডিঙিৰ সমস্যাই আমনি কৰিব পাৰে। গতিকে আপুনি নিজকে সক্ৰিয় কৰি ৰাখিবলৈ হ'লে খাদ্যাভ্যাসতো গুৰুত্ব দিব।
আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আজি আপোনাক প্ৰেম আৰু সুন্দৰ জীৱনৰ প্ৰতি আকৰ্ষিত কৰিব, আৰামৰ প্ৰতিও আকৰ্ষিত কৰিব। আনহাতে আজি দিনৰ গৰাকী বৃহস্পতি আপোনাক নৈতিকতা, ধৰ্ম আৰু জ্ঞানৰ পথত চলিবলৈ নিৰ্দেশ দিব। এই দুয়োৰে সংযোগে আজি আপোনাক জীৱনৰ প্ৰকৃত সুখ উপলব্ধি কৰাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ গ্ৰহৰ স্থিতি আপোনাক অলপ এলেহুৱা কৰি তুলিব পাৰে। গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই নিদি সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। সোৱাদযুক্ত আৰু মিঠাই খাদ্যৰ প্ৰতি অত্যাধিক আকৰ্ষণ পৰীক্ষা কৰি চলিব, নহ'লে ইয়াৰ স্বাস্থ্যৰ প্ৰতি ক্ষতি কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি ৰাশিৰ অধিপতি আপোনালোকৰ মা লক্ষ্মীক স্মৰণ কৰক। লগতে বৃহস্পতি দেৱতাৰ ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক। লক্ষ্মীনাৰায়ণৰ আৰাধনাই জীৱনলৈ অপাৰ ধন আৰু সুখ শান্তি কঢ়িয়াই আনিব। বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক হালধীয়া ফুল, বুট ডাল বা হালধীয়া বস্ত্ৰ দান কৰাটো আজিৰ বাবে অত্যন্ত লাভজনক আৰু ফলদায়ক বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতি গ্ৰহৰ কৃপাত আপোনাৰ সিদ্ধান্ত অতি পৰিপক্ক হ'ব। কৰ্মক্ষেত্ৰত শিক্ষকতা, মিডিয়া, পৰামৰ্শদাতা, সাংবাদিকতা, বেংকিং খণ্ডৰ লগত জড়িত লোকসকলৰ বাবে দিনটো এটা সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ বাকপটুতা আৰু জ্ঞানৰ গভীৰতাই আজি কৰ্মস্থানত আপোনাক সকলোৰে মাজত জিলিকাই ৰাখিব। যিকোনো নতুন প্ৰজেক্টৰ আলোচনা আজি আপোনাৰ সপক্ষে যাব। আৰ্থিক দিশত দিনটো অতিশয় লাভজনক অৱস্থাত আছে। বৃহস্পতিৰ আশীৰ্বাদত ধনৰ আগমনৰ নতুন বাট মুকলি হ'ব আৰু বুধৰ বুদ্ধিয়ে আপোনাক সেই ধন সঠিক ঠাইত বিনিয়োগ কৰাত সহায় কৰিব। শ্বেয়াৰ বজাৰ, কিতাপ পত্ৰ বা শিক্ষামূলক সামগ্ৰীৰ ব্যৱসায়ৰ পৰা ধন লাভৰ পূৰ্ণ যোগ দেখা গৈছে। ঘৰুৱা পৰিৱেশত হাঁহি ধেমালি আৰু বৌদ্ধিক আলোচনা হ'ব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আজি আপুনি প্ৰিয়জনৰ লগত ভৱিষ্যতৰ পৰিকল্পনা বা কোনো আধ্যাত্মিক বিষয়লৈ গভীৰ আলোচনাত মিলিত হ'ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা সুন্দৰ পৰামৰ্শ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত সতেজতা থাকিব যদিও অত্যাধিক মানসিক সক্ৰিয়তাৰ বাবে স্নায়ুৰ চাপ বা মূৰৰ বিষয়ে আমনি কৰিব পাৰে। বৃহস্পতিৰ প্ৰভাৱত হজমৰ সমস্যাও হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক দ্ৰুত যোগাযোগ ক্ষমতা প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী বৃহস্পতিয়ে আপোনাৰ কথাবোৰত গাম্ভীৰ্য আৰু পৰিপক্কতা আনিব। এই দুই গ্ৰহৰ প্ৰভাৱত আজি আপুনি যিকোনো তৰ্ক বা আলোচনাত অতি সহজে জয়লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি বুধৰ চঞ্চলতা আৰু বৃহস্পতিৰ আশাবাদৰ বাবে আজি উৎসাহৰ ভৰত আনক এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যিটো পালন কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। আৰু আজি কথা বতৰাবোৰ কওঁতে অহংকাৰী হৈ নপৰিব, নহ'লে বেলেগক তুচ্ছ জ্ঞান নকৰিব, নহ'লে আপোনাৰ নিজৰে ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি মিথুন ৰাশিৰ সহায়ক দেৱতা ভগৱান গণেশক স্মৰণ কৰি আপোনালোকে আগুৱাই যাওক। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে বুদ্ধি লাভ কৰিব। লগতে বৃহস্পতিবাৰ হোৱাৰ বাবে বৃহস্পতি দেৱতাৰ জগতৰ পালনকৰ্তা ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰিলে জীৱনলৈ অপাৰ জ্ঞান আৰু সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আৱেগিক বুজাবুজি আৰু বৃহস্পতিৰ গভীৰ জ্ঞানে আপোনাৰ কৰ্মক্ষেত্ৰত এক প্ৰভাৱ বিস্তাৰ কৰিব। শিক্ষাখণ্ডৰ লগত জড়িত ব্যক্তিসকল, বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আছে, পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শিক্ষামূলক সমল প্ৰস্তুত কৰি আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় সুন্দৰ হ'ব। ইয়াৰ উপৰি চিকিৎসা, সমাজসেৱা, মানৱ সম্পদ আৰু পৰামৰ্শদাতা হিচাপে কাম কৰা ব্যক্তিসকলে আজি নিজৰ কৰ্মৰ জৰিয়তে সমাজত বিশেষ সন্মান আৰু খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত বৃহস্পতিৰ কৃপাত দিনটো অতিশয় সুস্থিৰ আৰু লাভজনক হ'ব। বৃহস্পতি গ্ৰহক ধনৰ কাৰক গ্ৰহ বুলি কোৱা হয়, সেইবাবে আজি উপাৰ্জনৰ লগতে ধন সঞ্চয়ৰ এক নতুন যুগ গঢ়ি উঠিছে। কৰ্কট ৰাশিৰ লোকসকল স্বভাৱতে আৱেগিক হয় যদিও আজি বৃহস্পতিৰ আৱেগৰ বশৱৰ্তী হৈ অযথা খৰচ কৰাৰ পৰা নিজকে বচাই ৰাখিবলৈ আৰু দীৰ্ঘম্যাদী বিনিয়োগত আগুৱাই যাবলৈ চেষ্টা কৰাটো ভাল হ'ব। ঘৰুৱা পৰিৱেশত আজি এক আধ্যাত্মিক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আপুনি অতিশয় সংবেদনশীল হৈ পৰিব আৰু বৃহস্পতিৰ প্ৰভাৱত সম্পৰ্কলৈ গভীৰ পৰিপক্কতাও আহিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ আৰু সহযোগে আপোনাৰ মনলৈ প্ৰশান্তি আনিব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় কাৰ্যৰ আয়োজনো হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ চন্দ্ৰ আৰু
বৃহস্পতিৰ প্ৰভাৱে মনত অসীম প্ৰশান্তি আনিব। অত্যাধিক আৰামপ্ৰিয়তা বা মিঠা খাদ্য গ্ৰহণৰ ফলত হজমৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে বতৰ পৰিৱৰ্তনজনিত যিবোৰ কাহ চৰ্দি আছে সেইবোৰৰ পৰা আপুনি বাচি থাকিবলৈ যত্ন কৰিব লাগিব। যোগাসন আৰু ধ্যানৰ উপৰিও পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনালোকৰ ৰাশিৰ অধিপতি চন্দ্ৰই আপোনাক দয়ালু আৰু সংবেদনশীল কৰি ৰাখিব। আজিৰ দিনটোৰ গৰাকী বৃহস্পতি আপোনাৰ মনটোক ধৰ্ম, জ্ঞান আৰু যোগাত্মক চিন্তাৰে ভৰাই তুলিব। এই দুই প্ৰভাৱে সুন্দৰ ভাৰসাম্য আনিব আপোনাৰ জীৱনত আৰু সফলতাও দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে কেতিয়াবা আনৰ দুখত বেছিকৈ আৱেগিক হৈ নিজৰ লোকচান কৰিবলৈ বাধ্য হ'ব পাৰে। গতিকে সহানুভূতি দেখুৱাওক, কিন্তু নিজৰ সীমা নিৰ্ধাৰণ কৰিহে আগবাঢ়িব। আৰু আজি মানসিক প্ৰশান্তি আপোনাক অলপ এলেহুৱা কৰি তুলিব পাৰে। গতিকে গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই নিদি সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনালোকে মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি পাব। আৰু লগতে আজি বৃহস্পতিবাৰ হোৱাৰ বাবে বৃহস্পতিবাৰৰ দেৱতা জগতৰ পালনকৰ্তা ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত কৰ্মত অহা সকলো বাধা আঁতৰ হ'ব আৰু লগতে আপোনাৰ জীৱন উন্নতৰ ফালে আগুৱাই যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ অধিপত্য আৰু বৃহস্পতিৰ গভীৰ জ্ঞানে আপোনাৰ কৰ্মক্ষেত্ৰত যাদুকৰী প্ৰভাৱ পেলাব। প্ৰশাসন, ৰাজনীতি, পৰিচালনা, শিক্ষাখণ্ড, আইন বা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলে আজি নিজৰ কৰ্মৰ পৰা বৃহৎ সফলতা আৰু সন্মান পাব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতাৰ লগত আজি সঠিক আৰু পৰিপক্ক সিদ্ধান্ত লোৱাৰ ক্ষমতা যোগ হ'ব, যাৰ ফলত আপোনাৰ সকলোৱে আজি প্ৰশংসাও কৰিব। আৰ্থিক দিশটো আজি অতিশয় লাভজনক অৱস্থাত আছে। বৃহস্পতিৰ কৃপাত উপাৰ্জনৰ বাট মুকলি হ'ব আৰু সূৰ্যৰ প্ৰভাৱত সমাজত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। চৰকাৰী ঠিকা, দীৰ্ঘম্যাদী বিনিয়োগ, সোণ বা মাটি বাৰীৰ পৰা ধন লাভৰ পূৰ্ণ যোগ দেখা গৈছে। আপুনি আজি ধন ব্যয় কৰিব পাৰে, যিয়ে আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশত আপোনাৰ গুৰুত্ব আৰু সন্মান আজি বৃদ্ধি পাব। জ্যেষ্ঠজনৰ আশীৰ্বাদ আজি আপোনাৰ বাবে ৰক্ষা কৱচৰ দৰে কাম কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আজি আপুনি পাৰস্পৰিক বিশ্বাস আৰু গভীৰ আধ্যাত্মিক বুজাবুজি ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা যাব। আজি আপোনালোকে কথা বতৰাবোৰ ঘৰুৱা পৰিৱেশত অলপ শান্তিপূৰ্ণভাৱে পাতিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰচুৰ শক্তি আৰু সজীৱতা অনুভৱ কৰিব। বৃহস্পতিৰ প্ৰভাৱত আজি আপুনি আৰামপ্ৰিয় বা গধুৰ খাদ্য গ্ৰহণৰ ফলত হজমৰ সমস্যা, লিভাৰৰ সমস্যা বা কলেষ্ট্ৰল বৃদ্ধিৰ প্ৰতি অলপ সজাগ হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপুনি খোজ কঢ়া বা লঘু ব্যায়াম কৰা আপোনাৰ কাৰণে ভাল হ'ব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাক প্ৰচণ্ড আত্মবিশ্বাস আৰু সন্মান প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতিয়ে সেই আত্মবিশ্বাসক অহংকাৰলৈ সলনি হ'বলৈ নিদি সঠিক আৰু ধৰ্মৰ পথত পৰিচালিত কৰিব। এই সংযোগে আজি আপোনাক সমাজত এক আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠাও কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি জ্ঞান আৰু ক্ষমতা দুয়োটাই আপোনাৰ হাতত থাকিব, যদিও নিজকে সৰ্বজান্তা বুলি ভাবি আনৰ তুচ্ছ জ্ঞান নকৰিব। আৰু বিনা কাৰণত কাকো আপুনি আজি উপদেশ দিবলৈ নাযাব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ সময় আৰু সন্মান কমিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰাৰ পাছত এখন তামৰ পাত্ৰত পৰিষ্কাৰ পানী, অলপ হালধি আৰু ৰঙা ফুল লৈ সূৰ্যক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আৰু লগতে আজি বৃহস্পতিবাৰ হোৱাৰ বাবে আজি জগতৰ পালনকৰ্তা ভগৱান বিষ্ণুক স্মৰণ কৰক। কৰ্মত অহা সকলো বাধা আঁতৰিব আৰু জীৱনলৈ সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ যুক্তিসংগত চিন্তা আৰু বৃহস্পতিৰ বিশাল জ্ঞানে আপোনাৰ কৰ্মক্ষেত্ৰত একেলগে আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আজি শিক্ষাখণ্ডৰ লগত জড়িত ব্যক্তিসকল, ছাত্ৰ ছাত্ৰীসকল আৰু লগতে বেংকিং বা গৱেষণাৰ লগত জড়িত লোকসকলে আজি কৰ্মসংস্থানত তেওঁলোকৰ নিজৰ কামৰ ক্ষেত্ৰত প্ৰশংসা পাব। আৰ্থিক দিশটো অতিশয় অনুকূল। বৃহস্পতিৰ কৃপাত ধন উপাৰ্জনৰ বাট মুকলি হ'ব আৰু বুধৰ ব্যৱহাৰিক বুদ্ধিয়ে ধন সঞ্চয়ৰ সুন্দৰ যোগ গঢ়ি তুলিব। কিতাপ পত্ৰ, শিক্ষামূলক সামগ্ৰী বা দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি আপুনি অতিশয় সাৱধান আৰু চতুৰ হ'ব। বুধৰ যোগাযোগ দক্ষতাই আজি আপোনাৰ কথা বতৰা অতি স্পষ্ট কৰি তুলিব আৰু
বৃহস্পতিৰ প্ৰভাৱত তাত এক গভীৰতাও আহিব। প্ৰেমৰ সম্পৰ্কত আপুনি আৱেগতকৈ পাৰস্পৰিক বুজাবুজি আৰু বৌদ্ধিক আলোচনাত আজি বেছি গুৰুত্ব দিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ হ'ব। লগতে পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা সুন্দৰ পৰামৰ্শ পাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু মগজুৰ অত্যাধিক ব্যৱহাৰ আৰু একেৰাহে চিন্তা কৰি থকাৰ বাবে মানসিক ক্লান্তি বা স্নায়ুৰ চাপ হ'ব পাৰে। বৃহস্পতিৰ প্ৰভাৱত আজি হজমৰ সমস্যাৰ প্ৰতিও সাৱধান হ'ব লাগিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক যিকোনো পৰিস্থিতি অতি দ্ৰুতভাৱে বিশ্লেষণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতিয়ে সেই বিশ্লেষণক সঠিক নৈতিক আৰু যোগাত্মক দিশত পৰিচালিত কৰিব। আজিৰ দিনটোৰ বাবে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি বিশ্লেষণাত্মক নীতি অলপ ত্যাগ কৰি চলিব। লগতে বৃহস্পতিৰ বিশাল দৃষ্টিভংগী গ্ৰহণ কৰি সৰু সৰু কথাবোৰ উপেক্ষা কৰিবলৈ শিকিব। অত্যাধিক চিন্তা কৰিলে আজিৰ মানসিক স্থিতি অলপ খেলিমেলি সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপুনি কামত ভালদৰে মনোযোগ দিব নোৱাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা গা ধুই আপোনাৰ সহায়ক দেৱতা ভগৱান গণেশক স্মৰণ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব। আৰু বৃহস্পতিবাৰৰ দেৱতা জগতৰ পালন কৰা ভগৱান বিষ্ণুক আজি আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ জ্ঞান বৃদ্ধি পাব আৰু উন্নতি দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সৃষ্টিশীলতা আৰু বৃহস্পতিৰ পৰিপক্ক জ্ঞানে আপোনালোকৰ কৰ্মক্ষেত্ৰত এক বিশাল সংযোগৰ সৃষ্টি কৰিছে। কণ্টেণ্ট ক্ৰিয়েশ্যনৰ পৰা আৰম্ভ কৰি ফেশ্বন, আইন, পৰামৰ্শদাতা, জনসম্পৰ্ক বিভাগৰ লগত জড়িত ব্যক্তিসকলৰ বাবে অতিশয় শুভ দিন আজি। আপোনালোকৰ কথা কোৱাৰ শৈলীত আজি এক গভীৰতা আৰু গাম্ভীৰ্য থাকিব, যাৰ বাবে কৰ্মক্ষেত্ৰত আজি আপোনাৰ সিদ্ধান্তক সকলোৱে সন্মান জনাব। আৰ্থিক দিশটো আজি অতিশয় লাভজনক অৱস্থাত আছে। বৃহস্পতিৰ কৃপাত আজি আপুনি উপাৰ্জন বৃদ্ধিৰ বাবে নতুন আৰু সুন্দৰ সুযোগ পাব। শুক্ৰৰ বিলাসী মনটোৱে আজি ঘৰ সজোৱা সামগ্ৰী বা দামী বস্তু ক্ৰয় কৰিবলৈ উদ্দাউল কৰিব পাৰে, কিন্তু বৃহস্পতিৰ জ্ঞানে আপোনাক ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিবলৈ আৰু আধ্যাত্মিক বা সামাজিক কামতো কিছু ধন ব্যয় কৰিবলৈ প্ৰেৰণা যোগাব। প্ৰেম আৰু বৈবাহিক জীৱনত আজি গভীৰ ৰোমাঞ্চ আৰু আধ্যাত্মিক বুজাবুজি দেখা যাব। আজি আপোনালোকৰ সম্পৰ্কত পৰিপক্কতা আহিব। জীৱনসংগীৰ লগত ভৱিষ্যতৰ পৰিকল্পনা বা জীৱনৰ গুৰুত্বপূৰ্ণ মূল্যবোধৰ বিষয়ে মুকলিকৈ কথা পাতিবলৈ আজি এক উত্তম দিন হ'ব। পাৰিবাৰিক জীৱনত তুলা ৰাশিৰ স্বাভাৱিক ভাৰসাম্য আৰু শান্তিয়ে বিৰাজ কৰিব। স্বাস্থ্যৰ দিশত আজি আপোনাৰ শৰীৰত প্ৰচুৰ সজীৱতা অনুভৱ কৰিব। শুক্ৰ আৰু বৃহস্পতি দুয়োটা গ্ৰহই অলপ আৰামপ্ৰিয় হোৱাৰ বাবে ওজন বৃদ্ধি পোৱাৰ বা অত্যাধিক মিঠাই খাদ্য খোৱাৰ ফলত আপোনালোকৰ কিছু হজমৰ সমস্যা বা ডিঙিৰ বিষে অলপ আমনি কৰিব পাৰে। গতিকে সুষম আহাৰ গ্ৰহণ কৰি আজিৰ দিনটোত সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক সমাজত শান্তি আৰু জনপ্ৰিয়তা বিচাৰিবলৈ উদগনি দিব। আৰু আজিৰ দিনৰ গৰাকী বৃহস্পতি আপোনাক সেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ প্ৰয়োজনীয় নৈতিকতা আৰু জ্ঞান প্ৰদানো কৰিব। শান্তি আৰু বুদ্ধিমত্তাৰ মাজত এই সুন্দৰ ভাৰসাম্যই আজি আপোনাক সফলতাৰ দিশে আগুৱাই লৈ যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে সিদ্ধান্ত লওঁতে আপোনালোকে অলপ ভাবি চিন্তি ল'ব, নহ'লে বিপদ হোৱাটো আজি নিশ্চিত হ'ব। আৰু আজি কামবোৰ পিছুৱাই নিদি আপুনি সম্পূৰ্ণভাৱে সক্ৰিয় হৈ থাকিবলৈ আজি যত্ন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰি অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মী আৰু আজিৰ দিনৰ গৰাকী পালনকৰ্তা ভগৱান বিষ্ণুক যদি একেলগে আপোনালোকে স্মৰণ কৰে, তেনেহ'লে আজিৰ দিনটোৰ বাবে আপোনাৰ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব আৰু লগতে আপোনাৰ সকলো ক্ষেত্ৰতে ধন উপাৰ্জন বৃদ্ধি পাব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ তীব্ৰ গতি আৰু বৃহস্পতি সঠিক পৰামৰ্শে এক সুন্দৰ সফলতা কঢ়িয়াই আনিব। গৱেষণা, জ্যোতিষশাস্ত্ৰ, চিকিৎসা বিজ্ঞান, প্ৰতিৰক্ষা, শিক্ষাখণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। গতিকে আজিৰ দিনটোত আপোনালোকে নিজৰ একাগ্ৰতা বৃদ্ধি কৰি আগুৱাই যাবলৈ যত্ন কৰক। আৰ্থিক দিশটো আজি অত্যন্ত লাভজনক অৱস্থাত আছে। বৃহস্পতি গ্ৰহক ধনৰ কাৰক বুলি কোৱা হয়, সেইবাবে উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনাও আছে। পুৰণি কোনো ৰৈ যোৱা যদি ধন আছে তেনেহ'লে উদ্ধাৰৰ বাবে আজি চেষ্টা কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষেত্ৰত অগ্ৰগতিও দেখা পাব। ঘৰুৱা পৰিৱেশত আজি এক আধ্যাত্মিক আৰু মৰমীয়াল পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো তীৰ্থস্থান ভ্ৰমণ বা মাংগলিক কাৰ্যৰ পৰিকল্পনা কৰাটো আজিৰ বাবে আপোনালোকৰ পাৰিবাৰিক দিশৰ কাৰণে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ নিচিনা হ'ব আৰু ইয়াৰ ফলত মানসিক শান্তিও পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰচুৰ শক্তি অনুভৱ কৰিব, যদিও কিছু আপোনালোকে
পেটৰ সমস্যা বা আপোনালোকৰ বতৰ পৰিৱৰ্তনৰ ফলত কাহ চৰ্দি আদিৰ সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক যিকোনো কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সাহস দিব আৰু তীব্ৰ বুদ্ধি প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতিয়ে সেই বুদ্ধিক সঠিক আৰু ধৰ্মৰ পথত ব্যৱহাৰ কৰিবলৈ মাৰ্গদৰ্শন দিব। এই দুই শক্তিৰ সংযোগে আজি আপোনাক বিজয় কৰি ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি সহজে কাকো আপুনি বিশ্বাসত নল'ব, নহ'লে প্ৰতাৰিত হোৱাটো আজি নিশ্চিত হ'ব। আৰু অত্যাধিক জেদ ধৰি আপুনি কাম কৰিবলৈ নাযাব, নহ'লে আপোনাৰ কামটো বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰক, হনুমান চালিচা পাঠ কৰক আৰু লগতে আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক আজি আপুনি হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত জীৱনলৈ অপাৰ সমৃদ্ধি আৰু শান্তি দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আৰু জ্ঞানক সকলোৱে শ্ৰদ্ধা কৰিব আৰু আপোনাক সকলোৱে বিশ্বাসতো ল'ব। শিক্ষকতা, বিশ্ববিদ্যালয়ৰ গৱেষণা, পৰামৰ্শদাতা, প্ৰকাশন বা আধ্যাত্মিক অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে সোণালী সুযোগৰ দিন হ'ব। আজি আপুনি নিজৰ গভীৰ জ্ঞান আৰু যোগাত্মক দৃষ্টিভংগীৰে যিকোনো জটিল সমস্যাক অতি সহজে সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব। উচ্চপদস্থ বিষয়াৰ পৰা বিশেষ সন্মান পোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক স্থিতি অনুসৰি আজি অতিশয় আপুনি সবল আৰু আশাব্যঞ্জক হ'ব। বৃহস্পতিৰ এই দুগুণ প্ৰভাৱত ধন উপাৰ্জনৰ নতুন আৰু পবিত্ৰ পথ মুকলি হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো উত্তম অৱস্থাত আছে। ঘৰুৱা পৰিৱেশত এক আধ্যাত্মিক আৰু আনন্দময় পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। আজি আপুনি জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সৈতে কোনো তীৰ্থযাত্ৰা বা ভৱিষ্যতৰ যোগাত্মক পৰিকল্পনাৰ বিষয়ে আলোচনাও কৰিব পাৰে। জ্যেষ্ঠজনৰ আশীৰ্বাদ আজি আপোনাৰ লগত থাকিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে আৰু মনত এক অপাৰ প্ৰশান্তি অনুভৱ কৰিব পাৰিব। তথাপি বৃহস্পতিৰ প্ৰভাৱত অত্যাধিক আৰামপ্ৰিয়তা, ওজন বৃদ্ধি পোৱা, হজমৰ সমস্যা বা যকৃতৰ সমস্যাই দেখা দিব পাৰে। অত্যাধিক মিঠা বস্তু আজি পৰিহাৰ কৰি চলক আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহই আজি আপোনাৰ বাবে শুভ শক্তি দুগুণ বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত যিকোনো পৰিস্থিতিত আপুনি বিশাল দৃষ্টিভংগী ৰাখিব পাৰিব। যোগাত্মক চিন্তাৰে আগবাঢ়ি যাবলৈ আপুনি ঐশ্বৰিক ক্ষমতাও লাভ কৰিব। আজিৰ দিনটোৰ বাবে বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি কাকো প্ৰতিশ্ৰুতি নিদিব, নহ'লে সেইবোৰ পালন কৰাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি নিজৰ জ্ঞান আৰু আদৰ্শ আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব বা অহংকাৰৰ বশৱৰ্তী হৈ কোনো বেলেগ ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে ৰাতিপুৱা গা পা ধুই আপোনাৰ ৰাশিৰ অধিপতি আৰু বৃহস্পতিবাৰৰ দেৱতা ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু তুলসী পাত অৰ্পণ কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱে মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত জীৱনলৈ অসীম শান্তি আৰু সমৃদ্ধি আহিব। আৰু দেৱগুৰু বৃহস্পতিক সন্তুষ্ট কৰিবলৈ আজি আপুনি হালধীয়া বস্ত্ৰ দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু বৃহস্পতিৰ পৰিপক্ক জ্ঞানে এক সুন্দৰ সফলতা কঢ়িয়াই আনিব। প্ৰশাসন, শিক্ষা, বেংকিং, হিচাপ পত্ৰ, তথ্য প্ৰযুক্তি আদিৰ দৰে যিসকল ব্যক্তি নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে আজি অতিশয় শুভ দিন। আজি আপুনি যিকোনো কাম অতি শৃংখলাবদ্ধ আৰু নৈতিকতাৰে সম্পন্ন কৰিব পাৰিব। আপোনাৰ সততা আৰু কৰ্মনিষ্ঠাই আজি কৰ্মস্থানত উচ্চপদস্থ বিষয় বা সমাজৰ গণ্যমান্য ব্যক্তিৰ পৰা বিশেষ প্ৰশংসাও পাব। আৰ্থিক স্থিতি অতিশয় সুস্থিৰ আৰু সুৰক্ষিত হ'ব। বৃহস্পতিৰ কৃপাত আজি আপুনি উপাৰ্জনৰ লগতে ধন সঞ্চয়ৰ এক সুন্দৰ ৰূপৰেখা প্ৰস্তুত কৰিব পাৰিব। মাটি বাৰী, মিউচুৱেল ফাণ্ড, দীৰ্ঘম্যাদী বিনিয়োগৰ পৰাও আজি লাভৱান হোৱাৰ পূৰ্ণ সুযোগ আছে। শনিদেৱে আজি আপোনাৰ অযথা খৰচ ৰোধ কৰাৰ পৰা আপোনাক বিৰত ৰাখিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। আজি আধ্যাত্মিকতা বৃদ্ধি পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আজি আপুনি আৱেগতকৈ বাস্তৱ আৰু পাৰস্পৰিক বিশ্বাসত বেছি গুৰুত্ব দিব। বৃহস্পতিৰ প্ৰভাৱত জীৱনসংগীৰ লগত ভৱিষ্যতৰ যোগাত্মক পৰিকল্পনা বা জীৱনৰ গুৰুত্বপূৰ্ণ মূল্যবোধৰ বিষয়ে আলোচনা কৰিবলৈ এক উত্তম দিন হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক বিশেষ ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মব্যস্ততাৰ বাবে শাৰীৰিক ক্লান্তি থাকিব যদিও অলপ যদি আপোনালোকে জিৰণি লয় তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে সৰ্বোত্তম হ'ব। আৰু আজি আপোনালোকে মোবাইলৰ পৰ্দাত একেৰাখে চাই নাথাকি মাজে সময়ে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাৰ স্থিৰতা আৰু কৰ্মৰ প্ৰতি নিষ্ঠা প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতিয়ে সেই কৰ্মক সঠিক দিশত আজি পৰিচালিত কৰিবলৈ বিশাল দৃষ্টিভংগী প্ৰদান কৰিব। এই সংযোগে আপোনাৰ সমাজত এক আদৰ্শ আৰু সন্মানীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। আজিৰ দিনটোৰ বিশেষ কিছুমান সাৱধানতা আপুনি অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকৰ কামৰ হেঁচাৰ ফলত প্ৰায় আপোনালোকে পৰিয়ালত সময় দিব নোৱাৰিব। গতিকে কামৰ মাজতে আপুনি ভাৰসাম্য বজাই ৰাখি আপুনি পৰিয়ালতো সময় দিবলৈ চেষ্টা কৰিব। অত্যাধিক কঠোৰতা আজি গ্ৰহণ নকৰিব বা কাকো আপোনাৰ নিয়ম জাপি নিদিব, নহ'লে অলপ আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি কৰ্ম আৰম্ভ কৰাৰ আগতে কৰ্মফলদাতা শনিদেৱক স্মৰণ কৰক। ই কৰ্মস্থানত স্থিৰতা আনিব। বৃহস্পতিবাৰৰ দেৱতাক জগতৰ পালনকৰ্তা ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু তুলসী পাত অৰ্পণ কৰিলে জীৱনলৈ অপাৰ শান্তি আৰু সমৃদ্ধি আহিব। আজি আপুনি বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আপুনি হালধীয়া ফল যদি মন্দিৰত দান কৰে তেনেহ'লে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ নতুন আৰু সৃষ্টিশীল চিন্তাধাৰাই বৃহস্পতিৰ গভীৰ জ্ঞানৰ পৰিপক্কতা লাভ কৰিব। বিজ্ঞান, সমাজসেৱা, শিক্ষা, গৱেষণা আদিৰ দৰে যিসকল নিয়োজিত হৈ আছে সেইবোৰৰ বাবে আজি অতিশয় সুন্দৰ আৰু শুভ দিন। আপুনি আজি নিজৰ আধুনিক পৰিকল্পনাবোৰক আধ্যাত্মিক আৰু সমাজ কল্যাণমূলক দিশ প্ৰদান কৰিবলৈ সক্ষম হ'ব, যিয়ে সকলোৱে আপোনাক প্ৰশংসাও দিব। আৰ্থিক দিশত আজি বৃহস্পতিৰ প্ৰভাৱত দিনটো অতিশয় লাভজনক আৰু আশাব্যঞ্জক হ'ব। নতুন প্ৰযুক্তিগত বিনিয়োগ, অনলাইন ব্যৱসায় বা দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে ধন লাভৰ যোগ দেখা গৈছে। শনিদেৱে আপোনাক অযথা খৰচৰ পৰা আজি বিৰত কৰি ৰাখিব। ইয়াৰ ফলত আপুনি আজি প্ৰেৰণা পাব। পাৰিবাৰিক দিশত আজি আপোনাৰ কোনো জ্ঞানগৰ্ভ আৰু বৌদ্ধিক আলোচনাই মিলিত হ'ব আৰু প্ৰেম আৰু বৈবাহিক সম্পৰ্কত বৃহস্পতিৰ প্ৰভাৱত গভীৰ বিশ্বাস আৰু বুজাবুজি দেখা যাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ আৱেগ সহজে প্ৰকাশ নকৰে যদিও নিজৰ প্ৰিয়জনৰ লগত জীৱনৰ গুৰুত্বপূৰ্ণ মূল্যবোধৰ বিষয়ে মুকলিকৈ কথা পতালে আজি আপোনালোকৰ গভীৰতা পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু মানসিক ক্লান্তি, মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে। বৃহস্পতিৰ প্ৰভাৱত অত্যাধিক গধুৰ খাদ্য গ্ৰহণৰ পৰা আজি বিৰত থকাটো ভাল হ'ব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাৰ সমাজৰ হিতৰ বাবে দূৰদৰ্শিতা আৰু একাগ্ৰতা প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বৃহস্পতি আপোনাক সেই চিন্তাবোৰক বাস্তৱ আৰু নৈতিক ৰূপ দিবলৈ বিশাল জ্ঞান আৰু যোগাত্মক শক্তি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে কেতিয়াবা অত্যাধিক জেদ ধৰাৰ ফলত আপোনালোকৰ সৰু কথাতে আনৰ সৈতে তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত মানসিক শান্তি নষ্ট হ'ব। আৱেগিক দূৰত্ব আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত পৰিয়ালৰ লগতো আপোনালোকৰ কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ কৰাটো ভাল হ'ব। আজি পুৱা স্নান কৰি আপোনালোকে কাম আৰম্ভ কৰাৰ আগতে মহাদেৱৰ আৰু শনিদেৱক স্মৰণ কৰক। ইয়াৰ ফলত কৰ্মস্থানত স্থিৰতা আহিব আৰু বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক আজি যদি আৰাধনা কৰে তেনেহ'লে জীৱনলৈ অপাৰ শান্তি আৰু জ্ঞান আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত আজি আপোনাৰ কল্পনা শক্তি আৰু বৃহস্পতি পৰিপক্ক জ্ঞানে একেলগে আপোনাৰ প্ৰভাৱ বিস্তাৰ কৰিব। সাহিত্য, চিকিৎসা, সমাজসেৱা, পৰামৰ্শদাতা, শিক্ষাখণ্ড আদিৰ সৈতে জড়িত লোকসকলৰ বাবে আজি অতি সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ গভীৰ জ্ঞান আৰু যোগাত্মক দৃষ্টিভংগীৰ যিকোনো সমস্যাক অতি সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ সততা আৰু বিশাল হৃদয় সকলোকে মন জয় কৰিব। আৰ্থিক দিশত অতিশয় লাভজনক আৰু আশাব্যঞ্জক হ'ব। বৃহস্পতিৰ দ্বৈত প্ৰভাৱৰ ধনৰ আগমনৰ আগতে সঞ্চয় আৰু সুন্দৰ পথ মুকলি হ'ব। দীৰ্ঘম্যাদী বিনিয়োগ, সোণ বা মাটি বাৰীৰ পৰা ধন লাভৰ পূৰ্ণ যোগ আছে। আপোনাৰ স্বভাৱৰ উদাৰতা থকাৰ বাবে আজি আপোনাৰ বৃহস্পতিৰ দুগুণ প্ৰভাৱ থাকিব। ধৰ্মীয় অনুষ্ঠান বা সমাজসেৱাৰ কামত কিছু ধন উচৰ্গা কৰিলে আজি আপুনি মানসিক শান্তিও পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আজি গভীৰ আৱেগৰ লগতে এক আধ্যাত্মিক বুজাবুজি দেখা যাব। জীৱনসংগীৰ লগত ভৱিষ্যতৰ যোগাত্মক পৰিকল্পনা বা জীৱনৰ গুৰুত্বপূৰ্ণ মূল্যবোধৰ বিষয়ে মুকলিকৈ কথা পাতিবলৈ আজি এক উত্তম দিন। পাৰিবাৰিক জীৱনৰ সুখ শান্তিয়ে বিৰাজ কৰিব আৰু পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা লাভ কৰা আশীৰ্বাদে আপোনাক আজি আগুৱাই লৈ যোৱাত সহায় কৰিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে হজমৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব আৰু গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব। মানসিকভাৱে আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ হ'লে আজি যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব।
আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি নিজৰ দিন হোৱাৰ বাবে আজি শুভ শক্তি দুগুণ বৃদ্ধি পাব। ইয়াৰ ফলত যিকোনো পৰিস্থিতিত আপুনি নিজৰ দৃষ্টিভংগী ৰাখিব পাৰিব আৰু যোগাত্মক চিন্তাৰে আগবাঢ়ি যাবলৈ আপোনাক ক্ষমতা প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু নিজৰ কল্পনা জগতত বেছিকৈ আপোনালোকে বিলীন হ'বলৈ চেষ্টা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ৰাশিৰ অধিপতি আপোনালোকৰ ভগৱান বিষ্ণুক যদি তুলসী পাত অৰ্পণ কৰে আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱ মন্ত্ৰটো জপ কৰে, তেনেহ'লে জীৱনত লক্ষ্মী, শান্তি, জ্ঞান আৰু সমৃদ্ধি আহিব। আৰু আজি বৃহস্পতিবাৰ হোৱাৰ বাবে প্ৰয়োজনীয় ব্যক্তিক আজি হালধীয়া বস্ত্ৰ দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।